নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়নৰ ইতিহাস খণ্ডৰ প্ৰথম চেপ্টাৰ ইয়াণ্ডাবু সন্ধি পৰিক্ৰমা চৰ্তাৱলী আৰু ফলাফল ঐতিহাসিক পৰিক্ৰমা আহোম শাসনৰ অৱনতি। ইয়াত প্ৰথমতে আছে ইয়াণ্ডাবু সন্ধিৰ পটভূমি। ইয়াণ্ডাবু সন্ধিৰ পটভূমিত আমি পাম যে ইংৰাজসকলে অসমখনত শাসন কৰাৰ আগত বা ইংৰাজসকলে অসমৰ আধিপত্য বিস্তাৰ কৰাৰ আগত আহোমে অসমখনত প্ৰায় 600 বছৰলৈকে ৰাজত্ব কৰিছিল বুলি আমি জানিবলৈ পাৰোঁ বা আমি জানো। এই আহোম সাম্ৰাজ্যৰ যি বিস্তাৰ, এই আহোম সাম্ৰাজ্যৰ যি চাৰিসীমাৰ বিস্তাৰ, সেই চাৰিসীমাৰ বিস্তাৰ বিষয়ে ইয়াত দিয়া আছে যে আহোম সাম্ৰাজ্যৰ চাৰিসীমা বিস্তাৰৰ পূবে পাটকাই পৰ্বতলৈকে আছিল, পশ্চিমে মানাহ নদীলৈকে প্ৰায় 800 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত আছিল। তাৰপিছত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে যিসকল ভুটীয়া, অকা, দফলা, মিচিং, মিচিমি, চিংফসকলে বসতি কৰিছিল, সেই বসতি অঞ্চলকো চুইছিল। কোনফালে? ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে। তাৰপিছত দক্ষিণে আহোম ৰাজ্যখন নগাভূমিলৈকে বিস্তাৰিত লাভ কৰিছিল, লগতে মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমাও স্পৰ্শ কৰে। আহোমসকল মূলতঃ ব্ৰহ্মপুত্ৰ উপত্যকাত শাসন কৰিলেও উত্তৰ পূবৰ যিসকল সৰু বৰ ৰাজ্য বা সাম্ৰাজ্য বা ৰাজশক্তি আছিল, সেইসকলে আহোম সাম্ৰাজ্যক বা আহোমৰ ৰাজশক্তিক মান্যতা প্ৰদান কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত আমি পাওঁ যে অসম ৰাজ্যখন ভৌগোলিক অৱস্থানৰ বাবে দীৰ্ঘদিন ধৰি ভাৰত ভূমিৰ পৰা বিচ্ছিন্ন হৈ আছিল বা একাষৰীয়াকৈ থকাৰ নীতিক অৱলম্বন কৰে। ইয়াৰ পিছত আমি আহোম শাসনলৈ যদি চাওঁ, ইয়াত কি হৈছে, ৰুদ্ৰসিংহৰ কালৰ পৰাই বা ৰুদ্ৰসিংহৰ পৰৱৰ্তী কালৰ পৰাই কি আহোম ৰাজশক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল। ইয়াৰ কাৰণ হৈছিল কি, আহোম ৰাজ্যখনৰ সিংহাসনৰ দাবীদাৰৰ মাজত হোৱা অৰিয়াঅৰিৰ সৃষ্টিৰ বাবে আহোম শাসন বা আহোমৰ ৰাজশক্তি বেছিকৈ দুৰ্বলত পৰিণত হৈছিল। আৰু কি হৈছিল, আহোমৰ ডা ডাঙৰীয়াসকলৰ ময়মতালিৰ বাবে কি হৈছিল যে শাক্ত পন্থা আৰু বৈষ্ণৱ পন্থাৰ মাজত কি হৈছিল, সংঘাতৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত আহোম সাম্ৰাজ্যত বা আহোমৰ শাসনৰ কালছোৱাত তিনিটাকৈ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত পাওঁ যে আহোম ৰাজশক্তিৰ বিৰুদ্ধে এই সৃষ্টি হোৱা মোৱামৰীয়া বিদ্ৰোহে কি আহোমৰ ৰাজশক্তিটোক দুৰ্বল কৰি পেলাইছিল আৰু বিদ্ৰোহী মোৱামৰীয়াসকলে কি কৰিছিল, আহোমৰ ৰাজধানী দখল কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ ফলত কি হৈছিল, গৌৰীনাথ সিংহই মোৱামৰীয়াৰ আক্ৰমণৰ ফলত নিজৰ ৰাজ্য এৰি বা ৰাজধানী এৰি গুৱাহাটীলৈ পলাবলগীয়া হৈছিল আৰু গুৱাহাটীত গৈ তেখেতে আশ্ৰয় লৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত গৌৰীনাথ সিংহই এই মোৱামৰীয়াসকলক দমন কৰাৰ বা মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ অৰ্থে কি কৰিছিল, তেতিয়াৰ ইংৰাজ বিষয়া লৰ্ড কৰ্ণৱালিছলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল বা আবেদন পত্ৰ জনাইছিল। তাৰ পৰৱৰ্তী সময়ত কি এই গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে কি কৰিছিল, গৌৰীনাথ সিংহক প্ৰথম অৱস্থাত সামৰিক সাহায্য দিবলৈ অমান্তি হৈছিল। ইয়াৰ কাৰণ আছিল যে 1784 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এখন নীতি ঘোষণা কৰিছিল বা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ মাজত এখন নীতি আৰম্ভ কৰিছিল বা প্ৰচলন কৰিছিল। সেই নীতি অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বা ইংৰাজে দেশীয় ৰাজ্যৰ বা কাষৰীয়া ৰাজ্যৰ অভ্যন্তৰীণ ক্ষেত্ৰত কেতিয়াও হস্তক্ষেপ নকৰে। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কি হৈছিল যে ৰংপুৰৰ যিজন কালেক্টৰ আৰু কোচবিহাৰৰ যিজন কমিশনাৰ আছিল, এই কমিশনাৰ দুগৰাকীয়ে লৰ্ড কৰ্ণৱালিছক উপদেশ দিছিল। কি উপদেশ দিছিল যে যদি অসমৰ ৰাজনৈতিক অৱস্থা অস্থিৰ হয়, যদি অসমৰ ৰাজনৈতিক পৰিস্থিতি সুস্থিৰ নহয়, তেনেহ'লে ইংৰাজৰ যি ব্যৱসায় বাণিজ্য আছে, সেই ব্যৱসায় বাণিজ্য কাষৰীয়া অঞ্চলত বিস্তাৰ কৰাৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্য চলি থকাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাবে সতৰ্ক কৰি দিছিল। তাৰ পৰৱৰ্তী সময়ত কি হৈছিল, গৌৰীনাথ সিংহই যেতিয়া লৰ্ড কৰ্ণৱালিছে গৌৰীনাথ সিংহক সামৰিক সাহায্য দিবলৈ অমান্তি হৈছিল, পৰৱৰ্তী সময়ত গৌৰীনাথ সিংহই কোম্পানীৰ যি সেনা বাহিনীৰ সা খৰচ হ'ব, সেই সা খৰচসমূহ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল। ইয়াৰ ফলত
ৰংপুৰৰ কালেক্টৰ আৰু কোচবিহাৰৰ কমিশনাৰ দুগৰাকীৰ পৰামৰ্শ লৈ প্লাছ গৌৰনাথ সিংহই যি সন্মতি প্ৰকাশ কৰিছিল সেনাবাহিনীৰ খৰচ গ্ৰহণ কৰিবলৈ, ফলত লৰ্ড কৰ্ণৱালিছে কেপ্টেইন ৱেলছক সামৰিক সাহায্যসহ গৌৰনাথ সিংহক সহায় কৰিবলৈ অসমলৈ প্ৰেৰণ কৰিছিল। আৰু 1792 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছ অসমত আহি উপস্থিত হৈছিল। উপস্থিত হৈ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল। দমন কৰি গৌৰনাথ সিংহক পুনৰ আহোম সিংহাসনত প্ৰতিষ্ঠা কৰিছিল। কিন্তু ইয়াত এটা কথা আছে, লৰ্ড কৰ্ণৱালিছে অসমলৈ কেপ্টেইন ৱেলছক প্ৰেৰণ কৰাৰ মাজত এটা উদ্দেশ্য আছিল, এটা ডাঙৰ উদ্দেশ্য আছিল। সেই উদ্দেশ্য কি আছিল যে অসমৰ অভ্যন্তৰীণ পৰিস্থিতিৰ বুজ ল'ব লাগে, প্লাছ অসমত ব্যৱসায় বাণিজ্য কেনেধৰণৰ হ'ব বা অসমত কি ব্যৱসায় কৰিলে উন্নতি সাধন হ'ব বা গ্ৰ'থ হ'ব, সেই বিষয়ে ভালকৈ খা খবৰ ল'বলৈ বা সেই বিষয়ে ভালকৈ জানিবলৈ কেপ্টেইন ৱেলছক অসমলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ ফলত কি হৈছিল, কেপ্টেইন ৱেলছে অসমলৈ আহি মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল। দমন কৰি গৌৰনাথ সিংহক সিংহাসনত পুনৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত কেপ্টেইন ৱেলছে অসমৰ যি অভ্যন্তৰীণ পৰিস্থিতি তাৰ ওপৰত অধ্যয়ন কৰি প্লাছ ইয়াত ব্যৱসায় বাণিজ্য হ'বনে নহ'ব তাৰ বিষয়ে গম লৈ জানি বুজি অৱশেষত লৰ্ড কৰ্ণৱালিছক অসমত যে এখন ডাঙৰ নিমখৰ বিশাল সাম্ৰাজ্য আছে বা নিমখৰ ডাঙৰ বাণিজ্য সম্ভাৱনা আছে, সেই বিষয়ে কৰ্ণৱালিছক অৱগত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত কি হৈছিল যে গৌৰনাথ সিংহক ৰাজ সিংহাসনত বহাই কেপ্টেইন ৱেলছ কিন্তু উভতি যোৱা নাছিল। বহুদিন ধৰি অসমতে আছিল বা বহুদিন ধৰি অসমতে এটা স্থানত থাকি ইয়াৰ অভ্যন্তৰীণ পৰিস্থিতি বুজ লৈ আছিল। কিন্তু লৰ্ড কৰ্ণৱালিছৰ পৰৱৰ্তী যিজন ভাইচৰয় আছিল সেইজন আছিল ছাৰ জন চুৰ। আৰু এই ছাৰ জন চুৰে কি কৰিছিল, কেপ্টেইন ৱেলছৰ সহায়ত অসমৰ অভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ লৈছিল। ইয়াৰ ফলত কি কৰিছিল যে গৌৰনাথ সিংহই সেই বিষয়ে গম পাইছিল। গম পাই কেপ্টেইন ৱেলছক অসমৰ পৰা উভতি যাবলৈ বা অসম ত্যাগ কৰিবলৈ এখন নিৰ্দেশ জাৰি কৰিছিল। আৰু সেই নিৰ্দেশ অনুসৰি কেপ্টেইন ৱেলছ পুনৰ নিজ দেশলৈ বা বংগদেশলৈ উভতি গৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত কি হৈছিল যে কেপ্টেইন ৱেলছ উভতি যোৱাৰ পিছতেই বা ইংৰাজ উভতি যোৱাৰ পিছতেই বৰকান্দাজসকলে বা মোৱামৰীয়াসকলে, যিসকলে পুনৰ কামৰূপ আৰু দৰং অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱৰ সৃষ্টি কৰিছিল, প্লাছ মোৱামৰীয়া সামতি আৰু চিংফসকলে আহোমৰ বিৰুদ্ধে পুনৰ বিদ্ৰোহ গঢ়ি তুলিছিল।